নমস্কাৰ পুৱা এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সাৱধান আৰু সতৰ্ক হৈ থকাৰ আহ্বান এইবাৰ ৰাজ্যবাসী কিয়নো অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট আজিৰ দিনটোৰ বাবে অসমত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে উজনিৰ পৰা দামনিলৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে ৰেড এলাৰ্ট এই সময়ছোৱাত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা গতিকে ৰাজ্যবাসী সাৱধান আৰু সতৰ্ক হৈ থকাৰ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ বিগ আপডেট দৰ্শকসকলৰ বাবে সাৱধান আজি নিশা বতৰে ল'ব পাৰে সংসাৰী ৰূপ বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 28 জুনত অসমত বহু ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা কোকৰাঝাৰ চিৰাং বাক্সা লখিমপুৰ ধেমাজি ধুবুৰীত জাৰি কৰা হৈছে এলাৰ্ট বঙাইগাঁও বৰপেটা জিলাতো জাৰি কৰিছে বিশেষ এলাৰ্ট বজ্ৰপাত ধুমুহাৰ সতৰ্কতা বতৰ বিজ্ঞান কেন্দ্ৰৰ আৰু নিম্নাঞ্চলত জলাবদ্ধতা আৰু আকস্মিক বানৰো আশংকা কৰা হৈছে অতি প্ৰয়োজন নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ নোযোৱাৰ পৰামৰ্শ বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বন বা ইতিমধ্যে সতৰ্কবাণী মানি চলিবলৈ আহ্বান জনাইছে প্ৰশাসনে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে বতৰে যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে উজনিৰ পৰা দামনিলৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তত এলাৰ্ট জাৰি কৰিছে ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বিশেষ সতৰ্কতা য'ত উল্লেখ কৰিছে যে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ প্ৰায় সকলো ঠাইত পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ লগতে দুই এঠাইত বিজুলী গাজনিসহ প্ৰবল আৰু অতি প্ৰবল বৰষুণৰ সম্ভাৱনা আছে অৰ্থাৎ ৰেড এলাৰ্ট জাৰি কৰা হৈছে এই সময়ছোৱাত ৰেড এলাৰ্ট জাৰি কৰি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই এলাৰ্ট জাৰি কৰা হৈছে একে সময়তে বাক্সা লখিমপুৰ ধেমাজি জিলাৰ প্ৰায় সকলো ঠাইতেই পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে দুই এঠাইত বিজুলী গাজনিসহ অতি প্ৰবল বৰষুণৰ সম্ভাৱনাৰ কথা ইতিমধ্যে জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অৰ্থাৎ আজিৰ দিনটোৰ বাবে এই এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে ৰেড এলাৰ্ট আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু প্ৰবল বৃষ্টিপাত বজ্ৰপাত আৰু একে সময়তে ধুমুহা বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 29 তাৰিখৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে 29 তাৰিখে ধুবুৰী বঙাইগাঁও বৰপেটাত মজলীয়া বৰষুণৰ সম্ভাৱনা বিজুলী গাজনিসহ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণৰ সম্ভাৱনা কথা ইতিমধ্যে উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি উল্লেখ কৰিছোঁ যে ৰাজ্যবাসী সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইতিমধ্যে য়েলো এলাৰ্ট ৰেড এলাৰ্ট জাৰি কৰি সতৰ্ক কৰি দিছে বতৰ বিজ্ঞান কেন্দ্ৰই যিকোনো মুহূৰ্ততে কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আহিছে এই জৰুৰী এলাৰ্ট